যে মারিছে টাকা লাগবে সরকার সারা চন্দ করে মানি যে তারও বিচার আল্লাহ লাগুন পাইছিল বহুত আগত 20 বছর আগত মালিগাঁও পাইছিল তার লগ মালিগাঁও পাইছিল আমি আমি এইটো কব নোৱাৰো মোৰ অন্তৰত কি কৈ আছে আমি নাই বিচাৰো যে অটো কৰিছে তাৰ নাই বিচাৰো আমি জুবিনৰ কাৰণে তাক বাজি লাগে যি মাৰিছে তাৰ বাজি লাগে বহুত বছৰ আগত আমি মালিগাঁও কাম কৰিব আহিছিলো মানে 250 টাকা দিয়ে মোক একটা শাড়ি দিছিল আর 250 টাকা দিছিল বহুত মানুষ দিছিল 500-600 মহিলা মানুষ দিছিল জুবিন দা কি মাই বাতলা আছে তোমাৰ পৰা আহিছোঁ আৰু গোটেইবিলাকে আমি বহুতখিনি আহিছোঁ আজি আৰু আমি সকলোৱে জ্বলি আছোঁ আৰু জুবিনৰ আমাৰ ন্যায় লাগে আৰু গৰিমাও ন্যায় পাওঁ গোটেই অসমবাসী ৰাইজে ন্যায় পাওঁ আৰু যেতিয়ালৈ আমি ন্যায় নাপাওঁ তেতিয়ালৈ আমাৰ কোনো শুব পৰা নাই আমি চবৰে বহুত জ্বলি আছে আৰু যোৱাকালি কাহিনীটো লৈ আৰু দুখ পাইছোঁ আমি বহুত আমি মৰ্মাহত হৈছোঁ আৰু এই কাহিনীটো লৈ কিনে এইবিলাক যাতে আমি বহুত হাতযোৰ কৰি কৈছোঁ আৰু হেমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ কাৰণে হাজাৰ হাজাৰ মানুহ আহিছে ৰাতিপুৱাৰ পৰা ৰাতিলৈ হাজাৰ হাজাৰ লাখ মানুহ আহিছে লাখ মানুহ আহিছে আৰু সকলোৰে এটা কথা জুবিনে যাতে ন্যায় পায় সকলোৰে মুখতে এটাই কথা আৰু আমাক ন্যায় লাগে আমি হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ মন্ত্ৰী মহোদয়ক তেওঁ যাতে এইটো সোনকালে আমাক এয়া কৰি দিয়ে অসমবাসী ৰাইজলৈ সকলোকে জানো এটা মানে এয়া হেৰি কৰি দিয়ে যাতে আমি অসমখনে শান্তি পায় আৰু সুখী পায় জুবিন দায়ো যাতে মানে শান্তিত তেওঁৰ আত্মাই শান্তি পায় চিৰ শান্তি পায় আমি সেইটোৱে বিচাৰোঁ আৰু কি ক'ম আৰু ক'ব নোৱাৰোঁ আমি মানে একদম ভাঙি পৰিছোঁ আমি ইয়াতে আহি হাজাৰ হাজাৰ মানুহে নাম কীৰ্তন কৰি আছে প্ৰাৰ্থনা জনাই আছে মানে ভাবিব নোৱাৰা এটা আমাৰ মাজত এয়া হৈছে আৰু আমাক এতিয়া ন্যায় লাগে সেইটোৱে আৰু মানুহজনটো গুচিয়ে গ'ল কিন্তু আমাক লাগে ন্যায় হয়নে নহয় এতিয়াতো তেওঁক আমি হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু তেওঁৰ ন্যায়টো আমাক লাগিবই। জয় জুবিন দা।